নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে এটা গুৰুত্বপূৰ্ণ বিষয় এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছো আজি শিক্ষা বিভাগৰ ফালৰ পৰা 5550 পদৰ আবেদন কৰা প্ৰাৰ্থীসকলৰ কাৰণে এখন নটিচ আহিছে আৰু সেই নটিচখনৰ বিষয়ে এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছো ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয় গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যিসকল প্ৰাৰ্থীয়ে 5550 পদৰ আবেদন কৰিছিল নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত ইতিমধ্যে ফাৰ্ষ্ট ফেজৰ ডকুমেণ্টছ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন সমাপ্ত হোৱাৰ পিছত ছেকেণ্ড ফেজৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ থাৰ্ড লিষ্টখনৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন চলি আছে আৰু এই ডকুমেণ্টছ ভেৰিফিকেশ্যন চলি থকাৰ মাজতে শিক্ষা বিভাগৰ ফালৰ পৰা এখন বিশেষ নটিচ প্ৰাৰ্থীসকলৰ কাৰণে আহিছে আৰু সেই নটিচখনৰ আধাৰত শিক্ষা বিভাগে এইটো জনাইছে যে যিসকল প্ৰাৰ্থীৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে তালিকাত নাম অহা নাই সেইসকল প্ৰাৰ্থীৰ একাংশ প্ৰাৰ্থীয়ে শিক্ষা বিভাগৰ অফিচলৈ গৈ তেওঁলোকৰ মাৰ্ক থকাৰ পিছতো কিয় নাম অহা নাই এই বিষয়টো লৈ কিনে বহু সংখ্যক প্ৰাৰ্থীয়ে যিহেতু শিক্ষা বিভাগৰ অফিচলৈ গৈ আছিল বা গৈ আছে বিষয়টো জানিবলৈ আৰু সেইটো স্পষ্টীকৰণ দিবলৈ আজি শিক্ষা বিভাগৰ ফালৰ পৰা এখন নটিচ প্ৰকাশ পাইছিল আৰু এই নটিচখনত এইটোৱে লিখিছিল যে 5550 পদত যিসকল প্ৰাৰ্থী আবেদন কৰিছিল সেইসকল প্ৰাৰ্থী যিসকল প্ৰাৰ্থীক ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে মাতিছিল আৰু যিহেতু প্ৰায় 10,000 প্ৰাৰ্থীকে মাতিছিল ইয়াত 10,000 প্ৰাৰ্থীক ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে মাতিলেও কিন্তু এইটো নহয় যে তেওঁলোকৰ চাকৰি নিশ্চিত আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন মাতিলেও চাকৰি যে তেওঁলোকে নাপায় বা চাকৰিটো যে নিশ্চিত নহয় সেইটো নহয় যে তেওঁলোকৰ যিসকল প্ৰাৰ্থীক মাতিছে সেইসকল প্ৰাৰ্থীক সকলো ঠিকে থাকিব লাগিব লগতে তেওঁলোকৰ যি কেইখন ডিষ্ট্ৰিক্টত আবেদন কৰিছিল সেই কেইখন ডিষ্ট্ৰিক্টত তেওঁলোকৰ মাৰ্কটো কভাৰ কৰিব লাগিব অৰ্থাৎ এইটোৱে ক'ব বিচাৰিছে যে ডকুমেণ্টছ ভেৰিফিকেশ্যন মাতিলেও তেওঁলোকৰ চাকৰিটো নিশ্চয়তা নাই নিশ্চয়তা থাকিব যদিহে তেওঁলোকৰ মাৰ্কটো সেইখন ডিষ্ট্ৰিক্টত কভাৰ কৰে অৰ্থাৎ আপুনি যি তিনিখন ডিষ্ট্ৰিক্টত আবেদন কৰিছিল সেই তিনিখন ডিষ্ট্ৰিক্টত যদি আপোনাৰ মাৰ্কটোৱে কভাৰ কৰে আপুনি চাকৰিটো পাবই অৰ্থাৎ আপোনাক ডকুমেণ্টছ ভেৰিফিকেশ্যন নামাতিলেও বা মাতিলেও যদিহে আপোনাৰ মাৰ্কটো কভাৰ কৰে আপুনি চাকৰি পাবই গতিকে এইটো বিষয়ৰ কাৰণে যিহেতু মাৰ্ক থকাৰ পিছতো একাংশ প্ৰাৰ্থী জানিব বিচাৰি গৈ আছিল যে তেওঁলোকৰ নামটো কিয় অহা নাই সেই বিষয়ে শিক্ষা বিভাগে যিহেতু স্পষ্টীকৰণ দিছে যে যদিও বা ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে তেওঁলোকৰ কিন্তু চাকৰিটো নিশ্চয়তা নাই যদিহে তেওঁলোকৰ মাৰ্কে সেই আবেদন কৰা ডিষ্ট্ৰিক্টত কভাৰ নকৰে অৰ্থাৎ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ মাতিলেও আপোনালোকে যে পোষ্টৰ কাৰণে অৰ্থাৎ সিলেকশ্যন হোৱাৰ কাৰণে দাবী কৰিব নোৱাৰিব আৰু সেইটো জাষ্ট এটা পুনৰীক্ষণ মানে ডকুমেণ্টছ পুনৰীক্ষণৰ কাৰণেহে মাতিছে আৰু ইয়াৰে ভিতৰত যদিহে মাৰ্কে কভাৰ কৰে যি তিনিখন ডিষ্ট্ৰিক্টত সেই ডিষ্ট্ৰিক্টৰ আধাৰত মাৰ্কে কভাৰ কৰিলেহে তেওঁলোকে চাকৰিটো পাব আৰু 10,000 প্ৰাৰ্থীক মাতিছে 10,000 প্ৰাৰ্থী চাকৰি নাপায় ইয়াৰে ভিতৰত যিসকলৰ মাৰ্কে কভাৰ কৰিব তেওঁলোকে চাকৰি পাব আৰু যিসকল প্ৰাৰ্থীৰ মানে কি মাৰ্ক থাকিও যদি কিবা এখন ৰৈ যায় তেওঁলোকে আবেদন কৰিলে নিশ্চয় তেওঁলোকে চাকৰি পাবলৈ সক্ষম হ'ব আৰু এইবিলাকৰ যদি বিষয়ে যদি প্ৰাৰ্থীসকলে কিবা জানিব বিচাৰে তেতিয়া 18 আৰু 19 জিলাত শিক্ষা বিভাগৰ কনফাৰেন্স হলত মাতিছে দুটা দিনৰ কাৰণে আৰু তাত গৈ কিনে নিজৰ যদি কিবা সুধিব লগা থাকে তাত গৈ কিনে সুধিব পাৰিব আৰু এইখন আছিল আজি গুৰুত্বপূৰ্ণ জাননী যিখন শিক্ষা বিভাগৰ ফালৰ পৰা প্ৰকাশ পাইছে আৰু এই নটিচখনৰ আধাৰত এইটো এটা ক'ব লাগিব যে যদিও ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে 10,000 প্ৰাৰ্থীক মাতিছে প্ৰায় গতিকে ইয়াৰ ভিতৰত সকলোৱে চাকৰি নাপায় যিসকলৰ মাৰ্কে কভাৰ কৰিব ডকুমেণ্টছ ঠিক থাকিব তেওঁলোকে কিন্তু চাকৰিটো পাবলৈ সক্ষম হ'ব আৰু যদিও বা আপোনাৰ নাম অহা নাই বা কাৰোবাৰ নাম অহা নাই যদিহে আপোনাৰ ডকুমেণ্টছ ঠিকে থাকে আৰু আপোনাৰ আবেদন কৰা ডিষ্ট্ৰিক্টত যদি আপোনাৰ মাৰ্কে কভাৰ কৰে আপোনাৰ নিশ্চয় নাম আহিব আৰু আপুনি চাকৰি পাবলৈ সক্ষম হ'ব আৰু আপোনালোকে ভয় খাব নালাগে আৰু এইটো বিষয়ক লৈ যিহেতু শিক্ষা বিভাগৰ অফিচলৈ বহু সংখ্যক প্ৰাৰ্থী ভিজিট কৰি আছিল যে তেওঁলোকৰ মাৰ্ক থকাৰ পিছত কিয় নাম অহা নাই এইটো বিষয়ে জানিবলৈ গতিকে সেইকাৰণে স্পষ্টীকৰণ দিছে আজি আৰু তাৰ কাৰণে যদি প্ৰাৰ্থীসকলে কিবা জানিবলগীয়া থাকে বিশেষভাৱে তেতিয়াহ'লে প্ৰাৰ্থীসকলে কনফাৰেন্স হলত গৈ কিনে 18 আৰু 19 জুলাইত নিজৰ প্ৰশ্ন উত্থাপন কৰিব পাৰিব আৰু তাৰ পৰা জানিব পাৰিব এইখিনি আছিল আজিৰ নটিচখনৰ স্পষ্টীকৰণ গতিকে প্ৰাৰ্থীসকলৰ যদিহে কাৰোবাৰ নাম অহা নাই মাৰ্ক থাকিও আপোনালোকে বস্তুখিনি চাই কিনে যাব পাৰিব গতিকে এইখিনিয়ে ধন্যবাদ